প্ৰতিক্ৰিয়া হিচাপে মই আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া তেখেতসকলক মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ, সন্মান জনাইছোঁ। আৰু তেখেতসকলে যে মোক উপযুক্ত বিবেচনা কৰি পেলাই শিৱসাগৰ ঐতিহ্যমণ্ডিত এই সমষ্টিটোৰ প্ৰাৰ্থী দিবৰ কাৰণে আগবঢ়াইছে, সেইকাৰণে মই তেখেতসকলক মানে ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয়তে আমাৰ NDA যিজন মানে লিডাৰ, NDA লিডাৰ হ'ল অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। বিশেষকৈ NDAৰ আমাৰ লিডাৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেত এজন মানে এতিয়া নতুন অসমৰ চিন্তা কৰা এগৰাকী অতি সুদক্ষ মানে আৰ্কিটেক্সাৰ, তেখেত মানে নিউ আছাম গঢ়িবলৈ যোৱা এজন ডাঙৰ মানে অতি সুন্দৰ এগৰাকী ব্যক্তি। আৰু তেখেতৰ মানে বহুত সুন্দৰ ভিছন আছে অসমখনক লৈ। অসমখন নতুন ৰূপত সজাই পৰাই তুলিবৰ কাৰণে তেখেতে কাম কৰি আছে। আৰু তেখেতে কৈছে যে মোৰ প্ৰথম 5 বছৰটো এইটো মই খালি আপোনালোকে টেইলাৰ বুলি দিয়ক এইটো, আৰু মোৰ এই নেক্সট 5 বছৰটোহে মই মানে মোৰ কামৰ মই কিমান মানে কাম কৰিবলৈ পৰিকল্পনা কৰি থৈছোঁ এইটো মই দেখুৱাম। এতিয়া আমি আশা ৰাখিম শিৱসাগৰত আমাক পঠিয়াই পেলাই শিৱসাগৰৰ ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে তেখেতসকলৰ আশীৰ্বাদ শিৰত লৈ পেলাই আমি আগবাঢ়িবলৈ আহিছোঁ। আৰু মই আশা ৰাখিম যেনেকৈ অসমখনক নতুনকৈ সজাই পৰা তোলাৰ কাৰণে তেখেতে পৰিকল্পনা কৰিছে, এই পৰিকল্পনাটোত যাতে আমাৰ ঐতিহ্যমণ্ডিত এই শিৱসাগৰ জিলাখন যাতে বাদ পৰি নাযায়, তেখেতে যাতে তেখেতৰ সেই মানে সহায়ৰ হাত যাতে এই জিলাখনলৈ আগবঢ়ায়। আৰু অন্যবিলাক জিলাৰ নিচিনাকৈ নগাঁৱৰ নিচিনাকৈ, যোৰহাটৰ নিচিনাকৈ, ডিব্ৰুগড়ৰ নিচিনাকৈ এইবিলাক জিলাতকৈও যাতে ইয়াতে আমি সকলো মানে কাম কৰি পেলাই এই জিলাখনক যাতে আমি উত্তৰণ ঘটাব পাৰোঁ, তাত যাতে তেখেতে সহায় কৰে, সেইটো মই আশা ৰাখিম। আৰু আমাৰ দলৰ সভাপতি আৰু কাৰ্যকৰী সভাপতিকো এই সহায় আগবঢ়াবৰ কাৰণে মই মানে মোৰ পিনৰ পৰা নিবেদন জনাম। অসম আন্দোলনৰ সময়ৰ পৰা আচলতে আপুনি শিৱসাগৰ সমষ্টিত কাম কৰি আহিছে, যদিও তাৰ ভিতৰত দেখিবলৈ পোৱা গৈছে যে ভৌগোলিকভাৱে ৰাজনৈতিকভাৱে কিন্তু ভৌগোলিক পৰিসীমাটো শিৱসাগৰ সমষ্টি অলপ সালসলনি হৈছে। এই ক্ষেত্ৰত কিবা হেঙাৰ হ'ব নেকি আপোনাৰ কাৰণে? নাই, হেঙাৰ একো নহয়। আমি আমগুৰি সমষ্টিৰ যি 8খন পঞ্চায়ত নাজিৰাত গ'ল, এতিয়া আমি 13খন পঞ্চায়ত, আমি শিৱসাগৰৰ 13খন পঞ্চায়তৰ লগত লগ লাগি পেলাই শিৱসাগৰ টাউনখন আগতে আৰু দোলাকাষৰীয়া পঞ্চায়তটো নাজিৰাৰ পৰা আনি এইটো এটা সমষ্টি হৈ গ'ল। এতিয়া কালিলৈ মই ইয়াতে থাকিলেও সেই আমাৰ যিখিনি মানুহ আছে সেইখিনি মানুহ কেতিয়াও আমি এৰি নিদিওঁ। আমি তেখেতসকলৰ বিপদে আপদে সম্পদে সকলো সময়তে ৰাজনৈতিকভাৱে তেওঁলোকক মানে সকলো ধৰণৰ সহায় কৰি আমি য'তেই নাথাকো লাগে সেই মানুহখিনিক আমি কেতিয়াও এৰি নিদিওঁ। আমি মানে সদায় যেনেকৈ আমাৰ ঘৰুৱা এটা সম্পৰ্ক গঢ় লৈছিলে, সেই সম্পৰ্কটো আমাৰ মাজত আমি দৃঢ় কৰি ৰাখিব পাৰিম। অখিল গগৈ আচলতে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে বৰ্তমান আছে। অখিল গগৈ প্ৰত্যাহ্বান হিচাপে থিয় দিব নি আপোনাৰ সন্মুখত? মই ভাবোঁ তেনেকুৱা ধৰণৰ কোনো প্ৰত্যাহ্বান হ'ব বুলি মই ভাবোঁ নাই। কেনেকুৱা হ'ব? খন ভালেই হ'ব লাগে। কিমান আশা? আমি পূৰা আশাবাদী, 100% আমি আশা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।